এডিআৰই গ্ৰেড 4 কেণ্ডিডেটসকলক পুনৰ হিয়াৰিঙত মাতা হৈছে। এই নিউজটো এতিয়ালৈকে আপোনালোকে পাই গৈছে। মই ৰাতিপুৱা ভিডিঅ' দিছিলোঁ। তো এতিয়া ৱেবছাইটৰ ৰোল নাম্বাৰ কিছুমান দিয়া হৈছে। এই ৰোল নাম্বাৰৰ কেণ্ডিডেটসকলে হিয়াৰিঙত যাব লাগিব। তো হিয়াৰিঙত একচুৱেলি কাক কাক যাব লাগিব, আৰু বহুতে ভয় খাইছে যে হিয়াৰিঙত নেযায় বুলি বহুতে হয়তো এনেকুৱাও ভাবিছে, কিছু কমেণ্টো পোৱা গৈছে। তো সেই ক্ষেত্ৰত মই তেওঁলোকক ক'ব বিচাৰিম যে কি ক্ষেত্ৰত হিয়াৰিঙত মাতা হৈছে। তো বহুত SLRCক বহুত কমপ্লেইনো কৰা হৈছিলে গোটেই অসম জুৰি, যে কিছুমান কেণ্ডিডেট গ্ৰেজুৱেশ্যন থকা সত্ত্বেও বা মাষ্টাৰ ডিগ্ৰী থকা সত্ত্বেও এই এডিআৰই গ্ৰেড 4ত ৰিটেন কোৱালিফাই কৰি কিন্তু ইণ্টাৰভিউত বহিছিলে আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিছিলে। কেনেকৈ কৰিছিলে? তেওঁলোকে হাই ছেকেণ্ডাৰী শ্ব' কৰি পেলাই এক্সেঞ্জ কাৰ্ড উলিয়াইছিলে, আৰু তেনে ক্ষেত্ৰত গ্ৰেজুৱেশ্যন বা মাষ্টাৰ ডিগ্ৰীৰ কোৱালিফিকেশ্যনটো কিন্তু টোটেলি হাইড কৰি ৰাখিছিলে। তো সেই এটা অসুবিধা আপোনালোকৰ হ'ব পাৰে। কিন্তু কিছুমান এনেকুৱা কেণ্ডিডেট আছে যিসকলে এডভাৰটাইজমেণ্ট মানে ওলোৱাৰ আগত আপোনাৰ গ্ৰেজুৱেশ্যন কমপ্লিট হোৱা নাছিলে। ডেট মিনছ যেতিয়া এডভাৰটাইজমেণ্ট ওলাইছিলে এডিআৰইৰ, ঠিক আছে, তেতিয়ালৈকে কেণ্ডিডেটসকলে জাষ্ট গ্ৰেজুৱেশ্যনৰ ফাৰ্ষ্ট ছেমিষ্টাৰ বা ছেকেণ্ড ছেমিষ্টাৰ বা থাৰ্ড ছেমিষ্টাৰ বা ফ'ৰ্থ ছেমিষ্টাৰত আছিলে। তেনে ক্ষেত্ৰত কিন্তু সেই কেণ্ডিডেটজন কিন্তু গ্ৰেজুৱেট কোৱা নহ'ব। কেণ্ডিডেটজনক কিন্তু গ্ৰেজুৱেট বা গ্ৰেজুৱেশ্যন কমপ্লিট হোৱা বুলি কোৱা নহ'ব, হাই ছেকেণ্ডেৰী পাছ বুলিয়ে ক'ব লাগিব। তো সেই কেণ্ডিডেটসকলৰ কোনো ধৰণৰ অসুবিধা সৃষ্টি নহয়। তেওঁলোকে খুব ধুনীয়াকৈ হিয়াৰিঙত যাব পাৰে, কোনো প্ৰব্লেম নাই। তেওঁলোকৰ হয়তো কিবা নামৰ প্ৰব্লেম হ'ব পাৰে, কিবা কাষ্টৰ প্ৰব্লেম হ'ব পাৰে। বহুতো এনেকুৱা হৈছে যে দেউতাকৰ ছাৰনেমৰ ক্ষেত্ৰত প্ৰব্লেম হয়, ঠিক আছে। ধৰক আপোনাৰ এডমিট কাৰ্ডত আছে অমুক নাম, ঠিক আছে, সে ৰাহুল ৰয়, ঠিক আছে, ৰাহুল ৰয় বুলি আছে, কিন্তু আপোনাৰ বেলেগ এখন ডকুমেণ্টছত ৰাহুল কুমাৰ ৰয় বুলি আছে। তো সেইবিলাক কিছুমান অসুবিধা হ'ব পাৰে। কাষ্টৰ ক্ষেত্ৰত কিছুমান প্ৰব্লেম হ'ব পাৰে, কাষ্টৰ ডকুমেণ্টছৰ কিছু প্ৰব্লেম হ'ব পাৰে, ঠিক আছে। তো তেনেকুৱা কিছুমান প্ৰব্লেমৰ কাৰণে হিয়াৰিঙত কিন্তু মাতিছে। অকল এইটো কাৰণে নহয়, কিন্তু সেইকাৰণে ভয় নাখাব আপোনালোকে। হিয়াৰিঙত যিসকলক মাতিছে ডেফিনেটলি যাওক, যদি আপোনাৰ তেনেকুৱা প্ৰব্লেম নাথাকে যে গ্ৰেজুৱেশ্যন থকাৰ পিছতো, ডেট মিনছ এডভাৰটাইজমেণ্ট উলিওৱাৰ আগতে আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে বা মাষ্টাৰ ডিগ্ৰী কমপ্লিট হৈছে, তথাপি আপুনি মিছগাইড কৰি পেলাই আপুনি এক্সামটো দি ৰিটেন কোৱালিফাই কৰি বহিছিল, তেনে ক্ষেত্ৰত মই একো ক'ব নাযাওঁ। তো ডেফিনেটলি কিন্তু সেইসকল কেণ্ডিডেটৰ প্ৰব্লেম হ'ব পাৰে। তো সেইটো আপোনালোকৰ নিজৰ কথা। হিয়াৰিঙত কি কৰিব, কেনেকৈ প্ৰস্তুত হৈ যাব, ডেটছ আপছ টু ইউ, ঠিক আছে। এতিয়া কথা হৈছে যিসকলৰ প্ৰব্লেম নাই, মানে গ্ৰেজুৱেশ্যন আপোনাৰ এডভাৰটাইজমেণ্ট ওলোৱাৰ পিছতো আপোনাৰ গ্ৰেজুৱেশ্যন কমপ্লিট হোৱা নাছিলে, এডমিশ্যন ওলোৱাৰ আগত আপোনাৰ গ্ৰেজুৱেশ্যন কমপ্লিট হোৱা নাছিলে, তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ কোনো ভয় খোৱাৰ দৰকাৰ নাই। কিবা হয়তো ডকুমেণ্টছত খেলিমেলি হ'ব পাৰে আপোনালোকৰ, মই ক'লোৱে, নামত খেলিমেলি বা প্ৰপাৰ ডকুমেণ্টছ আপুনি আপলোড কৰা নাছিলে বা প্ৰপাৰ ডকুমেণ্টছ দিয়া নাছিলে, তেনে ক্ষেত্ৰত হিয়াৰিঙত মাতা হৈছে। তো হিয়াৰিং কোন দিনা হ'ব? 9 ছেপ্টেম্বৰত এই ৰোল নাম্বাৰ কিছুমান আছে ইয়াৰে দিয়া, ঠিক আছে। তো টাইম দিছে ইয়াতে 9:30ৰ পৰা আপোনাৰ হিয়াৰিং ষ্টাৰ্ট হ'ব। 9 ছেপ্টেম্বৰ 1:30 বজাৰ পৰা এই স্ক্ৰীণত থকা ৰোল নাম্বাৰৰ কেণ্ডিডেটসকল যাব লাগিব, আৰু 10 ছেপ্টেম্বৰ 9:30 বজাত এই কেণ্ডিডেটসকলে যাব লাগিব, 10 ছেপ্টেম্বৰ 1:30 বজাত এই কেণ্ডিডেটসকলে যাব লাগিব, ঠিক আছে। তো ভালে কেণ্ডিডেটক মাতিছে, তো ডেফিনেটলি আপোনালোকে যাওক প্ৰস্তুতি লৈ পেলাই। কি ল'ব ডকুমেণ্টছৰ ভিতৰত এডমিট কাৰ্ডখন ল'ব, ইণ্টাৰভিউত যিটো আপোনাৰ ইণ্টাৰভিউৰ কাৰণে এডমিট কাৰ্ড দিয়া হৈছিলে, ঠিক আছে, সেই এডমিট কাৰ্ডখন ল'ব, আৰু লগতে ইণ্টাৰভিউত যোৱাৰ সময়ত আপুনি যি ডকুমেণ্টছ লৈছিলে সেই গোটেই ডকুমেণ্টছৰ অৰিজিনেল কপি এণ্ড আপোনাৰ জেৰক্স কপি ল'ব, ঠিক আছে। এতিয়া কথা হৈছে, যেতিয়া আপুনি ইণ্টাৰভিউত বহিছিলে আপোনাৰ ডকুমেণ্টছবোৰ চেক কৰা হৈছিলে বাহিৰৰ পেনেলত, ঠিক আছে। বাহিৰত এটা পেনেল বহোৱা হৈছিলে, ঠিক আছে। তাতে কিন্তু কোনো ধৰণৰ তেনেকুৱা ধৰণৰ আপোনাৰ কমিটি গঠন কৰা হোৱা নাছিলে। অভাৰঅল এখন আপোনাৰ পেনেল বনোৱা হৈছিলে, পেনেলে আপোনাৰ ডকুমেণ্টছ ভেৰিফাই কৰিছিলে। এইবাৰ আপোনাৰ ডকুমেণ্ট ভেৰিফাই কৰিব ফেচ টু ফেচ, ডেট মিনছ আপুনি ইণ্টাৰভিউ ভিতৰত যেতিয়া ৰুমত যেতিয়া সোমায়, যেনেকৈ আপুনি ইণ্টাৰভিউ দিছিলে, ইণ্টাৰভিউ দিয়াৰ সময়ত কিন্তু সেই ইণ্টাৰভিউৱাৰসকলে কিন্তু আপোনাৰ ডকুমেণ্ট চেক কৰা নাছিলে। এইবাৰ আপোনাৰ ইণ্টাৰভিউৱাৰসকলে আপোনাৰ ডকুমেণ্ট চেক কৰিব আৰু কিছু কুৱেশ্যন আপোনাক সুধিব পাৰে কিন্তু, ঠিক আছে। তো এই কুৱেশ্যনবিলাকৰ আপুনি আনচাৰবিলাকো ৰেডি কৰি যাব, যদি আপোনাৰ ডকুমেণ্টছৰ কিবা খেলিমেলি থাকে, যে আপুনি মেট্ৰিক ক'ৰবাত কৰিছে, হাই ছেকেণ্ডেৰী বেলেগ ঠাইত কৰিছে, ঠিক আছে, তো গ্ৰেজুৱেশ্যন আপুনি কিয় আপুনি এডমিশ্যন ল'লে, বা কিয় আপুনি গ্ৰেজুৱেশ্যন মাজতে, বহুত ধৰণৰ কুৱেশ্যনছ আহিব পাৰে। এইবিলাক আপোনালোকে আনচাৰ ৰেডি কৰি ডেফিনেটলি যাব, ঠিক আছে। আৰু এক কপিকে ছেল্ফ এটাষ্টেড জেৰক্স কপি লগতে লৈ যাব গোটেই ডকুমেণ্টছৰ, ঠিক আছে। তো এইখিনি আছিলে। বাকী ইয়াৰ ওপৰত যদি আৰু কিবা ইনফৰমেশ্যন আহে বা মই কিবা যদি ইনফৰমেশ্যন পাওঁ আপোনালোকক এইটো চেনেলৰ জৰিয়তে ইণ্টাৰভিউৰ হিয়াৰিঙৰ আগতে মই জনাই দিম, ঠিক আছে। তো যদি ইয়াৰ পিছত আৰু কিবা লিষ্ট ওলায় সেয়াও মই আপোনালোকক জনাই দিম। তো যদি কোনোবা নতুন থাকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ ছ' মাছ।